এয়া ফিচাৰীৰ বাউণ্ডাৰীত চৰাই এইটো হাজাৰৰ ওপৰত চৰাই আছে। এতিয়া সন্ধিয়া টাইম যিটো হাৱাজ দি আছে, মন ভাল লাগে। এয়া ফিচাৰীৰ বাউণ্ডাৰীত 2 ভেৰাইটিৰ মৰিংগা লগাইছোঁ। চেজিনা এইটো লোকেল আৰু সেইটো চাইডে হাইব্ৰিড আছে। হাইব্ৰিড অলৰেডি ফুল ফুলিলে। কাৰেণ্ট আছে, মই চলাৰো ইউজ কৰোঁ। চলাৰৰ পৰাও বেটাৰী জেনেৰেট কৰোঁ পাৱাৰ। এই ইৰিগেশ্যন ডিপাৰ্টমেণ্টে বহাই দিয়া এইটো চলাৰ প্ৰায় 3 HP 1.5 ফুট বহাই দিছে। আৰু এয়া মোৰ বগৰী বাগান। ইয়াত বগৰীয়ে নহয়, আম একো ওপৰত আছে আৰু চাইট্ৰাছ এনেকৈ একৰ ওপৰত আছে। এতিয়া মাল্টা আৰু এইটো অৰেঞ্জ পকি আছে আৰু মধুৰি এনেকৈ একৰ ওপৰত আছে। 1.5 মধুৰি লাগি আছে আৰু দুমাৰ পাছত বগৰী আহিব। এনেকৈ বাউণ্ডাৰীত কল, জাহাজী কল, মালভোগ কল, চেনি চম্পা এনেকুৱা আৰু ৰঙা কল, চব ভেৰাইটিৰ কল আছে। এই সন্ধিয়া টাইমত এই ফিচাৰীৰ বাউণ্ডাৰী চৰাইৰ যিটো মাত, এইটো মন বহুত ছেটিছফেকশ্যন কৰায়। আৰু ৰাতি যেতিয়া ইয়াত হেভি 200 ৱাটছৰ বাল্ব জ্বলাই দিওঁ, তেতিয়া মাছে এই বাল্বত খেলি থাকে আৰু এনেকৈ বহি ৰাতি এনজয় কৰোঁ। নিজান জেগা হয়, গাঁৱৰ পৰা প্ৰায় 1 কিলোমিটাৰ নিলগত এনেকৈ ফাৰ্ম হাউচ ছেট আপ কৰিছোঁ। কাৰেণ্ট ইয়ালৈ আছে বাৰু, কাৰেণ্ট মই প্ৰায় টানিছোঁ। সৰুটো গাঁৱৰ পৰা টানিছোঁ কাৰেণ্ট, 15-16টা কুটা ইয়ালৈ টানিছোঁ।